প্ৰথম কুৱেশ্যনটো হ'ল 2021 চনৰ 5 জুনত অসম চৰকাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যন এ মানাহ ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন বি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন চি নামেৰী ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন ডি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, নীলাচল পাহাৰত অৱস্থিত বিখ্যাত মন্দিৰটোৰ নাম কি? অপশ্যন এ কামাখ্যা মন্দিৰ, অপশ্যন বি নৱগ্ৰহ মন্দিৰ, অপশ্যন চি সোমনাথ মন্দিৰ, অপশ্যন ডি বশিষ্ঠ মন্দিৰ। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ কামাখ্যা মন্দিৰ। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এ বৰপেটাত, অপশ্যন বি হাজোত, অপশ্যন চি মাৰ্ঘেৰিটাত, অপশ্যন ডি শিৱসাগৰত। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি শিৱসাগৰত। নেক্সট কুৱেশ্যন, চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতৃৰ নাম কি আছিল? অপশ্যন এ হৰিবিলাস আগৰৱালা, অপশ্যন বি আনন্দ চন্দ্ৰ আগৰৱালা, অপশ্যন চি প্ৰতাপ আগৰৱালা, অপশ্যন ডি বীৰেন্দ্ৰ আগৰৱালা। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ হৰিবিলাস আগৰৱালা। নেক্সট কুৱেশ্যন, প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি হিচাপে কাক জনা যায়? অপশ্যন এ অনন্ত কন্দলী, অপশ্যন বি মাধৱ কন্দলী, অপশ্যন চি শ্ৰীধৰ কন্দলী, অপশ্যন ডি দৈত্যৰী ঠাকুৰ। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি মাধৱ কন্দলী। নেক্সট কুৱেশ্যন, শংকৰদেৱে বিৰচিত অন্তিমখন অংকীয়া নাটকখনৰ নাম কি? অপশ্যন এ পত্নী প্ৰসাদ, অপশ্যন বি ৰুক্মিণী হৰণ, অপশ্যন চি ৰাম বিজয়, অপশ্যন ডি কালিয়া দমন। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি ৰাম বিজয়। নেক্সট কুৱেশ্যন, বানুমতী উপন্যাসখন প্ৰথমে ক'ত প্ৰকাশ পাইছিল? অপশ্যন এ উষাত, অপশ্যন বি বিজুলীত, অপশ্যন চি বাঁহীত, অপশ্যন ডি জোনাকীত। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি বিজুলীত। নেক্সট কুৱেশ্যন, কোনখন আলোচনী ওলোৱাৰ সময়ৰ পৰা অসমীয়া সাহিত্যৰ আধুনিক যুগ আৰম্ভ হোৱা বুলি কোৱা হয়? অপশ্যন এ জোনাকী, অপশ্যন বি আবাহন, অপশ্যন চি ৰামধেনু, অপশ্যন ডি নৱযুগ। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি জোনাকী। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।